এই ৰকিবুল হুছেইন, নুৰুল হুদা, জাকিৰ হুছেইন সিকদাৰ, ৰেকিবুদ্দিন আহমেদ, প্ৰদ্যুৎ বৰদলৈ, দেৱব্ৰত শইকীয়া, তাৰপিছত ভূপেন বৰা, এইবিলাক হৈ গৈছিলে কংগ্ৰেছৰ একাংশ জাবৰ, যোনে আচলতে কংগ্ৰেছ দলটো শক্তিশালী হোৱাৰ দিশত নহয়, দুৰ্বল কৰাৰ দিশতহে আছে। আজি তেখেতৰ কথা হৈছে যে AYDF দলে আচলতে গাদ্দাৰী কৰিছে, বিজেপিৰ লগত মিলি আছে, ভোট দি দিছে। এতিয়া আপোনাক নুৰুল হুদা ডাইৰেক্টলি মই এটা প্ৰশ্ন কৰিব বিচাৰিছো, যদি AYDF দল যদি আপোনালোকৰ গাদ্দাৰী কৰি কিনে যদি বিজেপিৰ লগত মিলি আছিলে 2021 চনত আপোনালোকে কেনেকৈ এলায়েন্স কৰিলে, মোক সেইটো প্ৰশ্ন আপুনি উত্তৰ দিয়ক। এই অখিল গগৈ কি মন্তব্য দি থৈ দিছিলে যে জাকিৰ হুছেইন সিকদাৰে মুখ্যমন্ত্ৰীৰ লগত ঘনিষ্ঠ আৰু দাম দৰ কৰে যে প্ৰাৰ্থী ধ্বংস কৰাৰ নামত। এতিয়া এইখিনি কথা আপুনি নস্বাত কৰি কিনে দেখাওকচোন যে জাকিৰ হুছেইন সিকদাৰ, আজি অখিল গগৈ কোৱা কথাখিনি নস্বাত কৰি দেখাওক যে জাকিৰ হুছেইন সিকদাৰ কোনো ধৰণৰ মুখ্যমন্ত্ৰীৰ লগত ভাল সম্পৰ্ক নাই বুলি। মেইন কথাটো কি হৈছে জানেনে, আপোনালোকে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত ভাল ঘনিষ্ঠ, আপোনালোকে কেনেকৈ কংগ্ৰেছ দলটো দুৰ্বলতা কৰি ৰাখো, এয়াই হৈছে আপোনালোকৰ পৰিকল্পনা। আজি আপোনালোকে ক'ব লাগিছিলে যে কেনেকৈ আমি বিজেপিক ফাইট দিম, কেনেকৈ বিজেপিক আঁতৰাম। আৰে ভাই, নীলাজৰ দৰে আপোনালোকে লাগি আছে AYDFৰ লগত। আজি আপোনালোকৰ অৱস্থা কি হৈছিলে, ৰছী জ্বলি গৈছে যে বল নাযায় বুলি যে শব্দটো আছে, আপোনালোকৰ তেনেকুৱা হৈছে। আজি আপোনালোকৰ পৰা সংখ্যাগৰিষ্ঠ মানুহখিনি আঁতৰি গৈছে, আস্থা বিশ্বাসত আপোনালোকক ল'বলৈ পৰা নাই। আপোনালোকৰ এনেকুৱা এটা পৰিৱেশ হৈ গৈছে আজি তাৰিখত, আৰু তাৰ পিছতো আপোনালোকৰ মানে তেল নাফাটে। মানে AYDF কৰি আছে। চাওক নুৰুল হুদা, কৰ্ম কৰক। আপোনালোকে আমাৰ সংখ্যালঘু ৰাইজক বহুত ঠগালে, আজিও আপোনালোকে ঠগাই আছে। আজিও আপোনালোকে এনেকুৱা এটা পৰিস্থিতি কৰি আছে যে আপোনালোক অকল সংখ্যালঘু মানুহখিনিক লৈ কিনে আপোনালোকে ব্যস্ত হৈ আছে। লাজ নালাগে? আপোনালোক আজি কেনেকুৱা এটা পৰিৱেশ কৰিছে বিজেপিৰ লগত মিলি কিনে, হেমন্ত বিশ্ব শৰ্মাৰ লগত মিলি কিনে আমি জানো, কিন্তু অসমৰ ৰাইজে বুজি পাইছে। ৰূপহীহাটৰ ৰাইজে বুজি পাইছে যে আপোনালোক আচলতে একোটা মাত্ৰ হেমন্ত বিশ্ব শৰ্মাই চলাই থকা আপোনালোকে এটা বিজেপিৰ এজেণ্ট, তাৰ বাহিৰে আপোনালোকে একো নহয়। অসমৰ ৰাইজে বুজি পাইছে যে আপোনালোকক যদি আঁতৰাবলৈ পাৰে তেতিয়াহে কংগ্ৰেছ দলটো আচলতে শক্তিশালী হৈ উঠিব ভৱিষ্যত কালত। এই কথাষাৰো ৰাইজে গম পাইছে। আপোনালোকে অকল এটা কথা চেষ্টা কৰি আছে, কেনেকৈ সংখ্যাগৰিষ্ঠ মানুহখিনি আচলতে কংগ্ৰেছৰ পৰা আঁতৰি যাওক, সংখ্যালঘু মানুহে তেতিয়া ভৰ্তি হৈ থাকক কংগ্ৰেছটো। কাৰণ সংখ্যালঘু মানুহে ভৰ্তি হৈ থাকিলে কংগ্ৰেছটো যেন কেতিয়াও চৰকাৰ কৰিব নোৱাৰিব, আৰু চৰকাৰ কৰিব নোৱাৰি যে বিজেপি সদায় শাসনত থাকিব। এয়াই হৈছে আপোনালোকৰ পৰিকল্পনা। আপোনালোকৰ দৰে গাদ্দাৰবিলাক থকাৰ কাৰণে আজি তাৰিখত যোনটো কংগ্ৰেছৰ অৱস্থা হৈছে, এয়া লাহে লাহে কিন্তু অসমৰ ৰাইজে বুজি উঠিছে, ৰূপহীহাটৰ ৰাইজে বুজি উঠিছে। আৰু 26ত অন্তত আপোনাক ভাল ধৰণে প্ৰত্যুত্তৰ দিব ৰূপহীহাটৰ ৰাইজে। কাৰণ আপোনালোক যে একোটা বিজেপিৰ এজেণ্ট, হেমন্ত বিশ্ব শৰ্মাৰ মানে ৰাখি থৈ দিয়া পোহনীয়া মালটো, এই কথাষাৰ কিন্তু ৰূপহীহাটৰ ৰাইজৰ লগতে আমাৰ সংখ্যালঘু ৰাইজ আৰু আমাৰ অসমৰ ৰাইজে বুজি উঠিছে যে আপোনালোক ৰকিবুল হুছেইন, নুৰুল হুদা, জাকিৰ হুছেইন সিকদাৰ, ৰেকিবুদ্দিন আহমেদ, প্ৰদ্যুৎ বৰদলৈ, দেৱব্ৰত শইকীয়া, আৰু তাতো গ'লেই কি নাম আছিলে এইটো, ভূপেন বৰা, তাৰপিছত আৰু ইত্যাদি যিখিনি জাবৰ কংগ্ৰেছত থাকি কিনে বিজেপিক সহায় কৰি আছে, এইখিনিক যেতিয়ালৈ কংগ্ৰেছৰ পৰা আঁতৰাব নোৱাৰে, কংগ্ৰেছ দলটো যেন শক্তিশালী হৈ নুঠে, এই কথাষাৰ এতিয়া অসমৰ ৰাইজে বুজি পাইছে। আৰু অনাগত দিনত নুৰুল হুদা, আপুনি কিন্তু ভাল প্ৰত্যুত্তৰ পাব, আৰু সেই প্ৰত্যুত্তৰ কিন্তু ৰূপহীহাটৰ ৰাইজে আপোনাক কিন্তু প্ৰদান কৰিব।